কথা হ'ল আমি কেইদিনমান ধৰি আমি চেনেলত আপোনালোকৰ চেনেলত দেখা পাইছো দেখাই আছে যে সামগ্ৰীত কংগ্ৰেছ দুই ভাগত বিভক্ত কিন্তু নিউজ চেনেলত যে দেখুৱাই আছে সামগ্ৰী কংগ্ৰেছ দুই ভাগত বিভক্ত এইটো একেবাৰে মিছা কথা সামগ্ৰী কংগ্ৰেছ দুই ভাগত বিভক্ত হোৱা নাই কালি দেখিলো কেইজনমান ব্যক্তি ইয়াতে আহিছে লটাৰী চাপৰি বজাৰত আৰু তেখেতসকলে নিজকে কংগ্ৰেছী বুলি দাবী কৰি আছে আৰু তেখেতসকলৰ ভিতৰত কোনোবাই সামগ্ৰী সমষ্টিৰ মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী গতিকে তেখেতসকল যে এইখিনিত আহিছে যদি তেখেতসকল কংগ্ৰেছী হয় বা কংগ্ৰেছী হ'লহেঁতেন তেতিয়াহ'লে ইয়াতে আহি আমাৰ মণ্ডল কংগ্ৰেছ আমাৰ যুৱ কংগ্ৰেছ নহ'লে আমাৰ NSY আমাৰ মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল আছে কাৰো লগতো এওঁলোকে যোগাযোগ কৰা নাই আমাৰ সংগঠনৰ কোনো মানুহৰ লগত যোগাযোগ কৰা নাই কোনো কংগ্ৰেছী মানুহৰ লগত যোগাযোগ কৰা নাই তেখেতসকলে ইয়াতে আহি নিজকে ডাঙৰ কংগ্ৰেছী বুলি দেখুৱাই আছে কিন্তু আমি আগতে কৈছো আমাৰ সন্দেহ হৈছে তেখেতসকলে বিজেপিৰ হৈ কাম কৰি আছে আৰু আপোনালোকে দেখিছে এজন হৈছে শহীদুল্লাহ মাষ্টৰ তেখেতে আগতো আমাৰ সামগ্ৰী সমষ্টিত আছিলে বৰ্তমানৰ সামগ্ৰী সমষ্টি কিন্তু তেখেতক আপোনালোকে কেতিয়াবা যোৱা যেন আমাৰ উপনিৰ্বাচন গৈছে ইমান এটা ভয়াৱহ পৰিস্থিতি গৈছে আপোনালোকে তেখেতক কেতিয়াবা দেখা পাইছেনে কোনোবা এটা মিটিঙত কোনোবা এটা আমাৰ কংগ্ৰেছী মানুহৰ লগত দেখা পাইছেনে আমি ক'তো দেখা নাই আৰু বৰ্তমান যোনটো নতুন সমষ্টি হৈছে সামগ্ৰী সমষ্টি তেখেতসকল আমাৰ লগত নতুন সমষ্টিত সংযুক্ত হৈছে আমাৰ যে যোৱা পঞ্চায়ত ইলেকশ্যন গৈছে এই যোৱা পঞ্চায়ত ইলেকশ্যনত আমি তেখেতসকলক ক'তো দেখা নাই আজিলৈকে আমাৰ ইয়াতে কোনেও ক'ব নোৱাৰিব তেখেতসকল যোৱা পঞ্চায়ত ইলেকশ্যন আমাৰ কংগ্ৰেছৰ হৈ পেলাই তেখেতসকল ক'ৰবাত ওলাইছে কংগ্ৰেছৰ হৈ পেলাই প্ৰচাৰ চলাইছে আজিলৈকে আমি দেখা নাই কিন্তু হঠাৎ এখেতসকল ক'ৰ পৰা ওলাল পুৰণীয়া পকীৰ নিচিনা ক'ৰ পৰা ওলাই আহি তেখেতসকল কৈ আছে তেখেতসকল টিকটৰ প্ৰত্যাশী আৰু সামগ্ৰীত তেখেতসকলে তাঞ্জিলৰ এগেইনষ্টত কৈ আছে তাঞ্জিলে সামগ্ৰী সমষ্টিত তাঞ্জিলে টিকেট পালে কৈছে তাঞ্জিল ফেইল কৰিব সামগ্ৰী সমষ্টি আমাৰ যিমান কংগ্ৰেছী মানুহ আছে আমাৰ যিমান সংগঠন আছে আমি সকলোৱে তাঞ্জিলক বিচাৰি আছো আৰু আমাৰ প্ৰত্যেক কংগ্ৰেছী মানুহে তাঞ্জিলক বিচাৰি আছে আৰু তেখেতসকলে কৈ আছে তাঞ্জিল বৰ অনুপযুক্ত তাঞ্জিল হৈছে সৰ্বভাৰতীয় এজন নেতা নেশ্যনেল পৰ্যায়ৰ নেতা আৰু তাঞ্জিলে আমাৰ সমষ্টিত সকলো ৰাইজৰ লগত আমাৰ সুখৰ লগত আমাৰ দুখৰ লগত জড়িত হৈ আছে গতিকে তাঞ্জিলক আমাৰ সামগ্ৰী সমষ্টিৰ ৰাইজে তাঞ্জিলক বিচাৰি আছে আৰু তাঞ্জিলৰ টিকেট পালে যে জিকিব তাতে কোনো সন্দেহ হোৱা নাই তাতে কোনো সন্দেহ নাই ইহঁতে দাবী কৰিছে ইহঁত বোলে পুৰণা কংগ্ৰেছৰ দাবী কৰিছে মই সেইটো কথাই কৈছো তেখেতসকলে যে দাবী কৰিছে তেখেতসকল কংগ্ৰেছী বুলি কিন্তু আমি যে যোৱা পঞ্চায়ত ইলেকশ্যন গৈছে যোৱা পঞ্চায়ত ইলেকশ্যনত আমিতো এখেতসকলক ক'তো দেখা নাই আমি এখেতসকলে যে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছে আমি এখেতসকলক ক'তো দেখা নাই আৰু এজন মানুহ যে ৰহমত আমাৰ হেৰিয়া জিউমাৰী জিপি তেখেতে যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ হৈ পেলাই প্ৰচাৰ চলাইছে আৰু আপোনালোকে দেখা পাইছে আমাৰ জিউমাৰী যোনটো পঞ্চায়ত সেই জিউমাৰী পঞ্চায়তত আমাৰ কংগ্ৰেছ দলৰ পৰা আমাৰ যোনজন এপি সদস্য কংগ্ৰেছ দলৰ পৰা জিকিছে গতিকে তেখেত বিজেপিৰ হৈ প্ৰচাৰ কৰাৰ পিছতো তাতে আমাৰ কংগ্ৰেছ জিকিছে গতিকে তেখেতসকলে এই বিজেপি কৰি পেলাই তলে বিজেপি কৰি পেলাই ওপৰে কংগ্ৰেছী দেখুৱাই আমাৰ মানুহক যোনটো মানে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে কেতিয়াও সেইটো সফল হ'ব নোৱাৰে আৰু তেখেতসকলৰ লগত কেতিয়াও আমাৰ কোনো কংগ্ৰেছী মানুহ তেখেতসকলৰ লগত সঁহাৰি নিদিয়ে ইহঁতৰ দাবী এটাই যেহেতু সামগ্ৰী সমষ্টিত এইবাৰ ম্যাদ প্ৰাৰ্থিত্ব দিব লাগে তেনে ক্ষেত্ৰত কি ক'ব যেহেতু আপোনালোকৰ কংগ্ৰেছৰ মানুহ চাওক কংগ্ৰেছ দলটো হৈছে এটা ধৰ্ম নিৰপেক্ষ দল
ইয়াতে মিয়া অসমীয়া তেনেকুৱা কোনো কথা নাই। কথা হ'ল আমাৰ কংগ্ৰেছ দলৰ পৰা আমি যিহেতু নিষ্ঠাৱান কৰ্মী, আমাৰ কংগ্ৰেছ দলৰ পৰা যাকে প্ৰাৰ্থিত্ব দিয়ে আমি কংগ্ৰেছী হিচাপে তাকে গ্ৰহণ কৰি ল'ম আৰু সামগ্ৰিক কংগ্ৰেছ যে জিকিব এইটো 100% সত্য। ইহঁতে খালি অনলি প্ৰচাৰ চলাই আছে যিহেতু তানজিলক যোগ্য নহয়, সেইকাৰণে ইহঁতে প্ৰচাৰ চলাইছে। যদি তানজিলৰ এগেইনষ্টে বেলেগ কোনোবাই যদি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব দিয়ে এইসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ যেনেকে পাছ কৰাবলৈ তেনেকে কৰিব বুলি তেনেকৈ মন্তব্য আগবঢ়ালে। এই ক্ষেত্ৰত কি ক'ব? মই আগতে কৈছো তানজিল হৈছে এজন নেশ্যনেল পৰ্যায়ৰ লিডাৰ আৰু তানজিল যি ল'ৰা তাৰ চৰিত্ৰ তাৰ চলা ফিৰা একদম অমায়িক আৰু বহুত ভদ্ৰ আৰু মানুহৰ লগত কেনেকৈ মিলিব লাগে, ৰাইজৰ লগত কেনেকৈ মিলিব লাগে সেইটো তানজিলৰ ব্যক্তিত্ব আছে আৰু তানজিলৰ সামগ্ৰিক সমষ্টিৰ মানুহে তানজিলক বিচাৰি আছে আৰু তানজিল এজন উপযুক্ত প্ৰাৰ্থী। যিহেতু এইকেইটা প্ৰচাৰ যিহেতু চলাই আছে এইখন প্ৰকৃততে ইহঁত কংগ্ৰেছী নহয় নেকি? না মই অথনি কৈছোৱেই যেন এখেতসকল কংগ্ৰেছী হলে এখেতসকল যদি কংগ্ৰেছী হলহেঁতেন যোৱাকালি যে ইয়াতে আহিছে, ইয়াতে অহাৰ পিছত আমাৰ কোনজন কংগ্ৰেছী মানুহক আমাৰ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট ইয়াতে আছে, যুৱ কংগ্ৰেছ প্ৰেচিডেণ্টক মাতা নাই, NSR সভাপতিক মাতা নাই, আমাৰ মণ্ডল প্ৰেচিডেণ্টক মাতা নাই, আমাৰ কোনো এজন কংগ্ৰেছী আমাৰ সংগঠনৰ মানুহক মাতা নাই। গতিকে এখেতসকল আহি বহিছে ক'ত? মইতো কোনো কংগ্ৰেছী মানুহক মাতা নাই। গতিকে এখেতসকল নিজকে কংগ্ৰেছী বুলি পৰিচয় দি থাকিলে নহ'ব। এওঁলোকে যোনটো আশাত এওঁলোকে কৰি আছে যে কাৰণ এওঁলোকে দেখুৱাই আছে যে আমি কংগ্ৰেছী বুলি ক'লেহে মানুহে আমাৰ ওচৰত আহিব, কংগ্ৰেছী বুলি ক'লেহে এওঁলোকৰ ওচৰত মানুহ চাপিব। কিন্তু মানুহে এইবিলাক গম পাইছে, মানুহে দেখি আছে এওঁলোকে কোনটো দলৰ হৈ কাম কৰি আছে, মানুহে এতিয়া বুজাৰ বাকী নাই। আৰু সামগ্ৰিক সমষ্টিৰ ৰাইজ সচেতন, আগৰ পৰা সচেতন আৰু সামগ্ৰিক সমষ্টিৰ মানুহক এওঁলোকে কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰে। তেওঁলোকৰ প্ৰচাৰে কোনো ধৰণৰ মানে তানজিল হুছেইনৰ কোনো ধৰণৰ মানে ক্ষতি নহয়। তেওঁলোকৰ প্ৰচাৰে তানজিল হুছেইনৰ কোনো ক্ষতি নহয়। আপোনালোকে দেখা পাইছে আমাৰ যোনটো পঞ্চায়ত নিৰ্বাচন গৈছে, আমাৰ 4টা জিলা পৰিষদ জিকিছে, আমাৰ 8টা আঞ্চলিক সদস্য জিকিছে। তেওঁলোকে বিৰোধী কৰাৰ পিছতো আমাৰ এইকেইটা জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত জিকিছে আমাৰ কংগ্ৰেছৰ চিম্বলত। গতিকে এওঁলোকে বিৰোধী কৰা মানে কি, এওঁলোকে বিজেপিৰ লগত মিলি এওঁলোকে বিৰোধী কৰি আছে। গতিকে এওঁলোকে যেন এইখিনি কৰাৰ পিছত যে আমাৰ কংগ্ৰেছৰ কিবা প্ৰভাৱ পৰিব, কংগ্ৰেছ দলত কিবা প্ৰভাৱ পৰিব, এইটো আমি নাভাবো। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।